নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এখন বিজ্ঞাপন আপোনালোকৰ মুখৰ আগলৈ লৈ আহিছোঁ। গৌতম আছাম, ডাইৰেক্টৰ অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আছাম, উজান বজাৰ, গুৱাহাটী, ডেটেড 26 February 2024. Advertisement for purely temporary and contextual engagement at Shakti Sadan under Mission Shakti Assam. এইটো টেম্পৰেলি আৰু কণ্টেক্সুৱেল হয়, আৰু যদি আপোনালোকে টেম্পৰেৰী আৰু কণ্টেক্সুৱেল বুলি এইটো কথা স্কিপ কৰিব লৈছে তেনেহ'লে শুনক, এই পোষ্টখিনি হয়তো ভৱিষ্যতে ৰেগুলাৰাইজ হৈ যাব পাৰে। সেয়েহে আপোনালোক যদি গ্ৰেজুৱেট বা হাই ছেকেণ্ডেৰী পাছ, তেওঁলোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক। বহুতকেইটা কথা লিখা আছে ইয়াত। Director of Women and Child Development Assam invited application from eligible candidate who are citizen of India and fulfill the eligibility norms of education qualification, age, experience, etc. as mentioned below. মানে যিসকল কেণ্ডিডেটে এডুকেশ্যন কোৱালিফিকেশ্যন, এজ, এক্সপিৰিয়েঞ্চ তলত মেনশ্যন কৰা মতে মিলিছে, তেওঁলোকৰ বাবে শক্তি উড়ান, যি অসম চৰকাৰৰ মিছন, সেই মিছনৰ আণ্ডাৰত বজালী, বাক্সা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাছাও, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মেট্ৰ', কামৰূপ, কাৰ্বি আংলং, কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, চাউথ চালমাৰা, মানকাছাৰ, তামোলপুৰ, তিনিচুকীয়া, ওদালগুৰি, ৱেষ্ট কাৰ্বি আংলং, এইকেইখন ডিষ্ট্ৰিক্টত পোষ্ট ওলাইছে। তেওঁলোকে তাৰ বাবে ৰিক্ৰুইটমেণ্ট শক্তি সদন wcd.com গৈ 27/2 পৰা 18/3লৈকে এই প্ৰক্ৰিয়া চলি আছে। 18/3 লাষ্ট ডেট, গতিকে আপোনালোকে এপ্লাই কৰিলেও সোনকালে, যিসকলে কৰা নাই। ইয়াত লিখা আছে যে কেণ্ডিডেটসকলৰ 21 বছৰতকৈ তলৰ হ'ব নালাগিব আৰু 38 বছৰতকৈ অধিক হ'ব নালাগিব, আৰু এজ ৰিলেক্সেশ্যন 5 years আছে ST SC কাৰণে, আৰু যিখিনি ডকুমেণ্ট দিব লাগিব সেইখিনি কথা ইয়াত লিখা আছে। এডুকেশ্যন কোৱালিফিকেশ্যন যিমান আছে আপোনালোকৰ কোৱালিফিকেশ্যন, সেইমতে আপোনালোকে দিব লাগিব। এজ প্ৰুফ চাৰ্টিফিকেট দিব লাগিব, সেইটো এডমিট কাৰ্ড দিলেও হ'ব, ভোটাৰ ID কাৰ্ড দিব লাগিব, ৱৰ্ক এক্সপিৰিয়েঞ্চ যদি আছে আপোনালোকৰ সেয়া দিব লাগিব, আৰু কাষ্ট চাৰ্টিফিকেটখন আপোনালোকে দিব লাগিব যদি আপোনালোকে কাষ্টত এপ্লাই কৰে। ইয়াত আছে ৰেচিডেণ্ট ছুপাৰিনটেণ্ডেণ্ট, 35টা ভেকেঞ্চি আছে। যিসকল ওমেন, মানে সকল মহিলাৰ কাৰণে মাষ্টাৰ্ছ আছে, ল, ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, ছ'চিয়েল ছায়েন্স, চাইক'লজি আদি, আৰু 5 বছৰ এক্সপিৰিয়েঞ্চ আছে, তেওঁলোকক ইয়াত এপ্লাই কৰিবলৈ দিছে। অফিচ এছিষ্টেণ্ট 35টা পোষ্টৰ কাৰণে, যিকোনো গ্ৰেজুৱেট হ'লেই হ'ব, পুৰুষ মহিলা ইয়াত কথা নাই। 3 বছৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব, নহ'লেও আপোনালোকে এপ্লাই কৰিব পাৰে। মাল্টিপাৰ্পজ ষ্টাফ 70টা পোষ্ট খালী আছে, আৰু এনি পাৰ্চন হু লিটাৰেট উইথ নলেজ, মানে লিখা পঢ়া জানিলেই হ'ব বুলি লিখিছে ইয়াত। হাইস্কুল পাছ, মানে মেট্ৰিক পাছ হ'ব লাগিব। প্ৰতিখন ডিষ্ট্ৰিক্টতে তেওঁলোকৰ কাৰণে পোষ্ট আছে। কুক ওলাইছে, মেট্ৰিক পাছ হ'লেই হ'ব, প্ৰতিখন ডিষ্ট্ৰিক্টতে ওলাইছে। নাইট চিকিউৰিটি গাৰ্ড ওলাইছে, তেওঁলোকৰ 2 বছৰীয়া এক্সপিৰিয়েঞ্চ চিকিউৰিটি ক্ষেত্ৰত থাকিব লাগিব, আৰু 9,000 টকা প্ৰতিমাহে তেওঁলোকক দিব। প্ৰতিখন ডিষ্ট্ৰিক্টতে ওলাইছে। এই দেখিছে ন, ডাইৰেক্টৰ ওমেন এণ্ড চাইল্ড ৱেলফেয়াৰ ডেভেলপমেণ্ট আছামৰ দ্বাৰা এইখন বিজ্ঞাপন ওলাইছে। আৰু ইয়াত যিটো ৰিক্ৰুইটমেণ্ট হ'ব, ৰিক্ৰুইটমেণ্টটো যিখন চিলেকশ্যন কমিটি থাকিব, সেই কমিটিখনে গোটেই চিলেকশ্যনটো মানে ডিচাইড কৰিব কাক কেনেদৰে দিয়া হয়, আৰু এইটো সম্পূৰ্ণ ভাইভা হ'ব। আৰু এডভাৰটাইজমেণ্টটো কিবা কাৰণত যদি কেঞ্চেল কৰিবলগীয়া থাকে, সেইটো ৰাইট এই কমিটিখনৰ থাকিব বুলি জনাইছে। গতিকে আপোনালোক যদি কোনোবা ইয়াৰ ভিতৰত পৰে, আপোনালোকে এইটো এপ্লাই কৰিব পাৰে। গতিকে আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদি আপোনালোকৰ ইনফৰ্মেশ্যনটো ভাল পালে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।